মানে আমার দল এসইউসিআই কমিউনিস্ট পার্টি মোর নাম সুরজ্জামান মণ্ডল মোকেই প্রার্থী হিসাবে প্রক্ষেপ করেছে। আমি লক্ষ্য কৰিছোঁ আজি 7 মে তাৰিখত আমাৰ এই ধুবুৰী লোকসভা সমষ্টিৰ ভোট হ'ব। কিন্তু এই ভোটটো নতুন নহয়, 52 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে বহুবাৰ ভোট হৈছে, মানুহে ভোট দিছে, চৰকাৰ পৰিৱৰ্তন হৈছে। আমি লক্ষ্য কৰিছোঁ এই নিৰ্বাচনৰ জৰিয়তে ধনিক শ্ৰেণী দিনৰ পিছত দিন ধনী হৈছে আৰু দুখীয়া মানুহ কৃষক শ্ৰমিক দিনৰ পিছত দিন দুখীয়া হৈছে। এতিয়া বিষয়টো হ'ল এই নিৰ্বাচন দুটা শ্ৰেণীত আমি মানুহ বিভক্ত, শোষক আৰু শোষিত। ৰাজনীতিও দুটা শ্ৰেণীত বিভক্ত। বাকী সব ৰাজনীতিক দল হৈছে মানে পুঁজিপতি শ্ৰেণীৰ বিশ্বস্ত তাবেদাৰ গোলাম দল। এওঁলোকে যিকিকৈ ক্ষমতাত বহি মালিক শ্ৰেণীৰ স্বাৰ্থতে আইন প্ৰণয়ন কৰি তেওঁলোকৰ সুবিধা কৰি দিয়ে আৰু দুখীয়া মানুহৰ অৱস্থা দিনৰ পিছত দিন বেয়া হৈ আছে। গতিকে এসইউসিআই দল একমাত্ৰ এসইউসিআই সঁচাকৈ এটা কমিউনিষ্ট পাৰ্টি। এই দলটো হৈছে গৰীব দুখীয়া মানুহৰ দল। গতিকে আমি জানো নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণৰ জীৱনৰ কোনো প্ৰকাৰ মংগল কঢ়িয়াই লৈ নাহে। এই নিৰ্বাচনটো আমি এটা গণতান্ত্ৰিক আন্দোলনৰ অংশ হিচাপে আমি ব্যৱহাৰ কৰোঁ আৰু এই নিৰ্বাচনৰ যোগেদি জনসাধাৰণক আমি সচেতন কৰাৰ চেষ্টা কৰোঁ যে নিৰ্বাচনত আপোনালোকে লক্ষ্য কৰিছে সব ৰাজনীতিক দল কোনো না কোনো জোটবদ্ধ হৈ তেওঁলোকে নিৰ্বাচন কৰি আছে। তেওঁলোকৰ উদ্দেশ্য কি? ক্ষমতা দখল। গতিকে ক্ষমতা দখল কৰি গৈ মালিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰিব। আৰু এসইউসি পাৰ্টি একমাত্ৰ গৰীব মানুহৰ দল ভাৰতবৰ্ষৰ মাটিত, এটা আন্দোলনৰ পাৰ্টি। এই দলটো আমি অকলেই গোটেই ভাৰতবৰ্ষত 151টা সিটত আমি কণ্টেষ্ট কৰি আছোঁ। ওয়েস্ট বেংগলত আমাৰ 42টা সিট 42টাতে কণ্টেষ্ট কৰিছোঁ। অসমত আমি মানে 6টা কনষ্টিটুৱেঞ্চিত আমি কণ্টেষ্ট কৰি আছোঁ। গতিকে আমি জনসাধাৰণক কম যে নিৰ্বাচনৰ জৰিয়তে আপোনালোকে ইমান দিন একো পোৱা নাই আৰু একো নাপাব। আজি জীয়াই থকাৰ এটাই মাথোন পথ দুখীয়া মানুহৰ, সেইটো হৈছে গণতান্ত্ৰিক আন্দোলন। সেই গণতান্ত্ৰিক আন্দোলন যাতে দেশত গঢ়ি উঠিব নোৱাৰে, পুঁজিপতি শ্ৰেণীৰ চক্ৰান্ত মূলে যিটো চলি আছে হিন্দু মুছলিম ধৰ্মীয় বিভাজন, মানে আঞ্চলিকতাবাদ বিচ্ছিন্নতাবাদ, জাতি গোষ্ঠী ভাষাৰ নামত মানুহক বিভক্ত কৰি দিয়া, যাতে মানুহে সকলো শ্ৰেণীৰ দুখীয়া মানুহৰ সমস্যা এক, যাতে আমি সকলোৱে একগোট হৈ এই অন্যায়ৰ বিৰুদ্ধে ন্যায়সংগত দাবী আদায় কৰাৰ কাৰণে শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব নোৱাৰোঁ, তাৰ কাৰণে এই ধৰণৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি জনসাধাৰণক কম, জনসাধাৰণৰ এটাই পৰিচয়, আমি দুখীয়া, আমি গৰীব মানুহ। হিন্দু মুছলিম অসমীয়া বাঙালী যিয়ে নহওক আমি গৰীব মানুহ, আমি দুখীয়া। আৰু দুখীয়া মানুহৰ স্বাৰ্থ এক, ধনীৰ স্বাৰ্থ আৰু গৰীবৰ স্বাৰ্থ দুখীয়া মানুহৰ স্বাৰ্থ এক নহয়। গতিকে দুখীয়া মানুহ ধনী মানুহে দুখীয়া মানুহৰ স্বাৰ্থ বুজি নাপায়। গতিকে দুখীয়া মানুহ আজি যি অৱস্থা আহি গৈছে, আজি একগোট হৈ মূল্যবৃদ্ধি আপোনালোকে দেখিছে। এতিয়া চৰকাৰৰ ন্যূনতম যিটো মানে আছিল দায়িত্ব আছিল যে মানে জনসাধাৰণৰ যিবিলাক নিত্য প্ৰয়োজনীয় বয় বস্তু তাৰ ওপৰত চৰকাৰৰ এটা নিয়ন্ত্ৰণ আছিল। এতিয়া চৰকাৰে তাৰ নিয়ন্ত্ৰণ উঠাই দিছে। গতিকে মেডিচিন ঔষধৰ দাম দেখিছে হু কৰি বাঢ়ি আছে, প্ৰতিটো জিনিসৰ বস্তু বাহিনীৰ দাম বাঢ়ি আছে, চৰকাৰৰ কোনো বক্তব্য নাই। এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। গতিকে শিক্ষা গ'ল, আমাৰ শিক্ষাই NEP 2020 যিটো কাৰ্যকৰী কৰি চৰকাৰী শিক্ষা ব্যৱস্থা যিখিনি আছিল সেইখিনি সমূলে বিনিষ্ট কৰি দি ধ্বংস কৰি দি এতিয়া শিক্ষাক এটা ব্যৱসায়ীকৰণ কৰি আছে। ধনী মানুহে এই শিক্ষা ল'ব পাৰিব, দেশৰ 80% মানুহ এই শিক্ষা ল'ব নোৱাৰিব, শিক্ষাৰ পৰা বঞ্চিত হ'ব। চিকিৎসা নাই, এতিয়া চিকিৎসাও প্ৰাইভেটাইজ কৰিছে, চিকিৎসা এতিয়া ব্যৱসায়ীকৰণ কৰিছে। গতিকে চিকিৎসা নাই, শিক্ষা নাই, মূল্যবৃদ্ধি বাঢ়ি আছে, বেকাৰ সমস্যা বাঢ়ি আছে। ইয়াৰ উপৰিও আমাৰ ধুবুৰী গোৱালপাৰা জিলাত এটা জনসাধাৰণৰ জ্বলন্ত সমস্যা, সেইটো যে ব্ৰহ্মপুত্ৰ নদীৰ ইৰোশ্যন। এই ব্ৰহ্মপুত্ৰ নদী প্ৰতি বছৰ শ মানুহৰ ঘৰ দুৱাৰ ভাঙি লৈ যায় আৰু মানে খেতি মাটি হাজাৰ হাজাৰ খেতি মাটি ব্ৰহ্মপুত্ৰ নদীত যায়। গতিকে এই ব্ৰহ্মপুত্ৰ নদীৰ স্থায়ী প্ৰটেকশ্যনৰ কাৰণে কোনো চৰকাৰে দায়িত্ব লোৱা নাই। ইভেন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত যিবিলাক প্ৰতিনিধি MP হওক MLA হওক, বিধানসভাতে হওক পাৰ্লিয়ামেণ্টতে হওক,
এই জনসাধাৰণৰ গরিব দুখীয়া মানুহৰ জীবন সম্পত্তি ঘর দুয়ার রক্ষা করার কারণে এই ব্রহ্মপুত্র নদীর স্থায়ী প্রোটেকশন করিব লাগে কোনো বলিষ্ঠতার হইতে ইয়ার প্রতিবাদ করা নাই আমার দল আমি যদি জিকিব পাৰো আমি পার্লামেন্টের ভিতরত আর বাহিরত আহি জনসাধারণক লৈ জনজীবনের জ্বলন্ত সমস্যা লৈ ঐক্যবদ্ধ এটার পিছত এটা গণতান্ত্রিক আন্দোলন করি দিল্লির ঐতিহাসিক কৃষি আন্দোলন যে কৃষক আন্দোলন আপনারা জানে কলা আইন 3টা যে পাস করেছিল সেইটো 13 মাস আন্দোলন করে কৃষকে 750 জন কৃষকে শহীদ হয়ে সরকারক বাধ্য করাইছে কলা আইন 3টা বাতিল করার কারণে ঠিক তেনেকুৱা আমি জঙ্গি কৃষক আন্দোলন জাতি ধর্ম ভাষা বর্ণ আমি নির্বিশেষে আমি কৃষকৰ জাত দুখীয়া মানুহৰ জাত ঐক্যবদ্ধভাৱে কৃষক শ্রমিকৰ দল এসোসিয়েট পতাকা তলত যাতে সামিল হয় আৰু অহা দিনত আমাৰ জীৱনৰ জ্বলন্ত সমস্যা লৈ ঐক্যবদ্ধ গণতান্ত্রিক আন্দোলন শক্তিশালী করার কারণে জনসাধারণক আগুৱাই আহা আৰু এসিউসিআই দলক শক্তিশালী করা আৰু এসিউসিআই দলৰ প্ৰাৰ্থী হিচাপে মই জনসাধাৰণৰ পৰা ভোট বিচাৰিম যাতে জনসাধাৰণে এই জনসাধাৰণৰ স্বাৰ্থতেই জনসাধারণ এবাৰৰ নির্বাচন অতি গুরুত্বপূর্ণ নির্বাচন এই নির্বাচনত এসিউসি পার্টি পতাকা তলত সামিল হব আর আমাক ভোট দিব এই আশা আমি রাখি নির্বাচন ফাইট কৰি আছো।